চাওক ৰিচেণ্টলি 6-7টা ভিডিঅ' মই প্ৰায় এণ্টি বিজেপিৰ ভিডিঅ' বনাই আছোঁ মই প্ৰত্যেকটো ভিডিঅ' বিজেপিৰ এগেইনষ্টতে ভিডিঅ' বনাই আছোঁ কিন্তু ইয়াৰ মানে এইটো নহয় যে মই দলটোক বেয়া পাওঁ বা হিংসা কৰোঁ বা তেওঁলোকৰ প্ৰাৰ্থীসকলক মই দেখিবলৈ নোৱাৰোঁ বা বেয়া পাওঁ এইটো এনেকৈ একেবাৰে নহয় এইটো মানে এটাই কথা হৈছে তেওঁলোকৰ কিছুমান কাৰ্যকলাপ একেবাৰে গ্ৰহণযোগ্য নহয় সেই কাৰ্যকলাপখিনিকহে অকণমান সমালোচনা কৰাৰ উদ্দেশ্যে ভিডিঅ'বোৰ প্ৰস্তুত কৰা হয় আৰু দৰ্শকসকল আপোনালোকলৈ এটা মোৰ আপত্তি আছিলে আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু সম্পূৰ্ণকৈ নাচায় আৰু চালেও লাইক কমেণ্ট এটা কৰি পিনে নাযায় এইটো বেয়া কথা নহয় আপোনালোকে যদি লাইক কমেণ্ট এটা কৰে তেতিয়াহ'লে এই ভিডিঅ'টো আৰু 10জন লোকলৈ ৰেকমেণ্ড কৰিব ইউটিউবে গতিকে প্লিজ আপোনালোকে এটাই ৰিকুৱেষ্ট কৰিছোঁ চালে লাইক কমেণ্ট এটা কৰি থৈ যাব আৰু পৰাপক্ষত ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰক তো আহক আপোনালোকক ভাষণ দি অলপো ব'ৰ কৰাৰ ইচ্ছা নাই গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ आइए देखते हैं बैठचंद मजा आएगा আমাৰ আঙুলতা বাইদেউ দুদিনমান আগতে এটা এড কেম্পেইন উলিয়াইছিলে য'ত কৈছিল যে লোন লৈ আহিনো বোলে ধনী হ'ব পাৰে লোন লৈ আহিনো বোলে সবলতাৰ চিন ৱাহ इसकी गारंटी मैं नहीं दे सकता এবাৰে এটা প্ৰশ্ন বহুবাৰ উত্থাপিত হৈ আহিছে যে অসম চৰকাৰে ইমান ঋণ লৈছে কিয় অসমৰ পৰিস্থিতি চাই মই এটাই ক'বলৈ বিচাৰিছোঁ এটা আছে মূৰ্খ তাৰ পিছতে যথামূৰ্খ তাৰ পাছত আছে মহামূৰ্খ তাৰ পাছত আছে এখেত অসমৰ কি ঋণৰ বোজা বাঢ়ি গৈছে লোনৰ মাত্ৰা বাঢ়িছে ঠিকেই কিন্তু যি লোন লৈছে সেই টকাৰ বেছিভাগেই ফ্ৰী আঁচনিত দি আছে অৰুণোদয়ত দি আছে কিবা কিবি আঁচনি সোপাতে বৰবাদ কৰিছে পইচাখিনি বঢ়িয়া কেইদিনমানৰ পূৰ্বে এগৰাকী ব্যক্তিয়ে কৈছে যে 1 লাখ টকা দৰমহা পোৱাৰ পিছত 48,000 টকাৰ মাহিলী কিস্তিত ফৰ্চুনাৰ লোৱাটো কিমান যুক্তিসংগত তেখেতে ঠিকেই কৈছে যোনে লয় এইটো পৰিস্থিতিত যোনে এনেকৈ ফৰ্চুনাৰ গাড়ী লয় এইটো গৰু আৰু আপুনি যে জাষ্টিফাই কৰিব বিচাৰিছে নে আপুনি যে মহাগুৰু सॉरी পৰাকৈ উপাৰ্জন কৰিব পাৰে 2 যেতিয়া সেই ব্যক্তিজনৰ ঋণ ঘূৰাই দিয়াৰ সঠিক ট্ৰেক ৰেকৰ্ড থাকিব অসম ঠিকেই অসমৰ লোনৰ ট্ৰেক ৰেকৰ্ড হৈছে যোৱা 10 বছৰে প্ৰায় 10-11,000 কোটি টকাৰ পৰা এতিয়া 1,52,000 কোটি টকা হ'লগৈ কিন্তু তাৰ এগেইনষ্টত ডেভেলপমেণ্ট 18 নম্বৰত আছিলে জিডিপি ৰেংক ৱাইজ এতিয়া 17 নম্বৰ পালে মানে বাই চান্স যদি তেওঁ জিডিপি ৰেংকত ভাৰতৰ ভিতৰত 1 নম্বৰ যাব বিচাৰে তেতিয়াহ'লে 4-5 বছৰ লাগিব নেকি বেছ কমেই কৈ দিলি মই 1000 বছৰমান লাগিব पता नहीं আৰু ডেভেলপমেণ্ট মা বাপেগো বাবা কি ডেভেলপমেণ্ট কৰিছে বাহিৰৰ ইণ্ডাষ্ট্ৰী নিয়ে অসম সোমাইছে অসমৰ সৰু সৰু ইণ্ডাষ্ট্ৰীবিলাকৰ ভাত মাৰিছে যাৰ কাৰণে 2-3 লাখ লোক আনএমপ্লয়ড হৈছে স্কুলৰ নামত ক'ৰবাত খোৱা পানী নাই ক'ৰবাত কাৰেণ্টৰ ব্যৱস্থা নাই ক'ৰবাত ইণ্টাৰনেটৰ ব্যৱস্থা নাই ক'ৰবাত ভালকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই কিন্তু গুৱাহাটী অলিয়ে গ'লে য'তে ত'তে ফ্লাইঅভাৰ বনাইছে বাহ ডেভেলপমেণ্ট ৱেল ডান অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন এই বিত্তীয় বৰ্ষত 6.43 লাখ কোটি টকা হোৱাটো প্ৰায় নিশ্চিত অসমৰ কাৰেণ্ট জিএছডিপি হৈছে 4.93 লাখ কৰোৰ আৰু গ্ৰ'থ ৰেট হৈছে 10.2% যদি এইটো হিচাপে বাঢ়ি থাকে তেনেহ'লে 2-3 বছৰতো ঘটিটোও নহয় 2028 চনত ইয়াৰ পৰিমাণ 10 লাখ কোটি টকা হোৱাৰো সম্ভাৱনা আছে আৰু তেখেতে কৈছে যে আৰু 10,000 কৰোৰ জহা 2026লৈকে আৰে মতলব মিছা কথা পেলোৱাৰো এটা সীমা থাকে মানুহক মেনিপুলেট কৰাৰ এটা সীমা থাকে বাইদেউ বৰ্তমান সময়ত AFRBM এক্ট অনুসৰি অসমৰ জিএছডিপিৰ বিপৰীতে ঋণৰ অনুপাত এতিয়াও কমি আছে AFRBM ৰিপৰ্ট অনুসৰি অসমে প্ৰায় 23% বৰ্তমান লোন ল'লে য'ত 32%ৰ লিমিট থাকে ঠিকে আছে কিন্তু বৰ্তমান যোৱা 5টা বছৰে যিটো হাৰত লোন লৈ গৈ আছে এই 32% চুতে বেছি দিন নালাগে চৰকাৰে 27,000 কোটি টকা ঋণ ল'ব পৰাৰ যোগ্যতা আছে আৰু আপুনি আৰু 27,000 কোটি টকা লোন ল'ব পাৰে বুলি এইটো আপুনি গৰ্ব নকৰিব কাৰণ এজন সাধাৰণ ব্যক্তিৰ যদি 1 লাখ টকা ক্ৰেডিট লিমিট থাকে তাই গোটেই 1 লাখ টকা খৰচা কৰিলে তাইক মূৰ্খ বুলি ক'ব মানে আপুনি পানীত আছে পানী বুকলৈকে আছে ইটছ অ'কে ডিঙিলৈকে আছে ইটছ অ'কে যেতিয়ালৈকে নাক বন্ধ হৈ আপুনি ডেড বডি হৈ পলো দুপৰি নাথাকে তেতিয়ালৈকে ইটছ অ'কে একো নাই কিনিলেই জানো এই বিলাসিতা হয় যদিহে আপুনি ফৰ্চুনাৰখন কিনি আপুনি কামত লগায় আৰু মাহে 50,000 টকা আপুনি উপাৰ্জন কৰে তেন্তে এই বুজা নহয় লখিমীহে হ'ব সেই কাৰৰ অ'নাৰগৰাকীয়ে 55 লাখ টকা খৰচা কৰি পিনে গাড়ী লৈ এখন ভাড়া দিব বাহ এনেকৈ যদি তাৰ বিজনেছ মাইণ্ডেড হ'ল নহয় ন তাৰ 55 লাখ টকা খৰচা কৰি ফৰ্চুনাৰ নহয় 10-15খন মাৰুতি গাড়ী লৈ নহয় 8-10 লাখ টকীয়া গাড়ী 8-5খন লৈ পিনে তাৰ ভাড়া দিলে হয় ফৰ্চুনাৰ নলয় কেতিয়াও তো বাছ ইয়াৰ আজিলৈ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিনে যদি ইমানলৈকে চাইছে তেতিয়াহ'লে আৰু